Hello everyone, নমস্কাৰ আজি জন্মাষ্টমী হয় গতিকে সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলো কিন্তু বেটু ভিডিওটো বনাই আজি জন্মাষ্টমী হয় ন আমি হে জন্মাষ্টমী পালন কৰিব নাই পাৰা কাৰণটো হল জানেই ন মহিলাসকলৰ মাহেকীয়া থাকে বুলি এই কৰ্তিকে মই কোনো ধৰণৰ মানে খৰাই আগবঢ়াব নোৱাৰিলো পিছে হাজবেণ্ডে গধূলি গোখাই চাকি খদিলে আৰু দুটা লাড্ডু আনি দিলে বাৰু গোখাই ঘৰত মই একো কৰিব নোৱাৰিলো হেয়া এতিয়া ৰাতিৰ হাজত মানে ভাবিছো অলপমান এনে আৰু অলপমান চাউলৰ গুৰি কৰি কিনে ফিৰনি বনাইছো যেটোকে জন্মাষ্টমী ভেজে খাম আৰু লগতে আলু কাটি আছো আলু ভাজিম আৰু লগত ভাবিছো অলপমান পুৰি বনাও পুৰি আলু ভাজি আৰু লগতে এয়া সুজি নহয় সৰি চাউলৰ ফিৰনি চাউলৰ গুৰি এনেকে গাখীৰত দি পিনে পায়সৰ দৰে বনাই আৰু হেতু মই বনাই আছো এতিয়া কোৱা ইও কিবা ক'ব বলে এই স্যার এইটো না এইটো মেয়নিজৰ বটলৰ ভিতৰত আলমণ্ড ভৰাই থৈছে আমাৰ ইণ্ডিয়ান পাকঘৰ বিলাক তেনেকুৱাই আমি আৰু এক্সট্ৰাকে বটল নিকিনো যে বস্তু ভৰাবৰ কাৰণে হয়নে বাৰু আজিলৈ আহিছো আৰু শুনিছো অসমত ঘৰত ফোন কৰি কিনে গম পালো যে হেৰি আহিছে বলে আপোনাৰ কি বুলি কয় ভূমিকম্প আহিছে বলে বহুত ডাঙৰ ভূমিকম্প ঘৰত ফোন কৰি কিনে গম পালো বাৰু যিয়েই নহওক জন্মাষ্টমী পালন কৰক আপোনালোকে মোৰ ভাগ্যত নহল আৰু এইবাৰৰ জন্মাষ্টমী বাই